আজি আমাৰ জুবিনদাৰ অন্তিম বিদায় হৈছে। অন্তিম বিদায় বুলিতো ক'ব মন যোৱাই নাই, কি ক'ম, ক'বলৈ ভাষা নাই। কিন্তু আমাৰ এই নাহৰকটীয়া মাৰুতি লাইফৰ সকলো মহিলা আজি ওলাই আহিছে, ইয়াত মম জ্বলাইছে। কথাটো এইটোৱে থাকিলে যে আমি তেওঁক কিমান ভাল পাওঁ। আমি যদি ওচৰত থকাহেঁতেন আমি সকলোৱে তেওঁক বচাবলৈ চেষ্টাটো কৰিলোৱে হয়। জুবিনদা য'তেই তাতেই আমি, আৰু আমি য'ত জুবিনদা আমাৰ হৃদয়ত সদায় থাকিব। এয়া হ'ল আমাৰ মাৰুতি লাইফৰ পৰিৱেশ। সকলো মহিলা ওলাই আহিছে ইয়াত। আজি আমাৰ অসমৰ মৰমৰ জুবিনদাৰ বিষয়ে সকলোৱে গম পাইছে। তেওঁতো আৰু এই পৃথিৱীত নাই। আমি ওচৰৰ পৰা তেওঁকতো কোনোদিনে নাপালোঁ, সদায় টিভিতে দেখিলোঁ। যি নহয় তেওঁ সকলোৰে মৰমৰ হয়। আজি বিদায়খনত আমি ওচৰলৈ যাবলৈ যেতিয়া নেকি নোৱাৰিলোঁ, সেইকাৰণে আমি আমাৰ ৰূপনগৰৰ নাহৰকটীয়া ৰূপনগৰবাসীয়ে সকলোৱে তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি সকলোৱে কেণ্ডেল জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেওঁ আত্মাই যাতে পুনৰ শান্তি পায় আৰু পুনৰ লগতে আমি আকৌ জুবিনদাক আকৌ যাতে পুনৰ পাওঁ, অসমবাসীয়ে পায়, সেয়াই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি আমি এইখনতে মৰমৰ জুবিনদাক এগছি চাকি জ্বলাই শ্ৰদ্ধাঞ্জলি দিছোঁ, যাতে জুবিনদাৰ আত্মাই সদ্গতি লাভ কৰে। আৰু আমি বিচাৰোঁ আমাৰ জুবিনদাই সদায় আমাৰ অন্তৰতে থাকিব। আমি কেতিয়াও তেওঁক পাহৰিব নোৱাৰিম।